নমস্কাৰ সকলোকে। কমপ্লিট ফ্ৰী কোৰ্চ যিটো আমাৰ ইউটিউবত চলি আছে তাৰ আজি দ্বিতীয়টো ক্লাছ আৰু মই যেনেকৈ আমাৰ জিকে চিৰিজৰ দ্বিতীয়টো ক্লাছ হয় আৰু মই যেনেকৈ মানে প্ৰথমতে এটা PYQ লওঁ আৰু সেই আগতে আহি যোৱা কুৱেশ্যনটোৰ ওপৰত ভিত্তি কৰি আমি কি কৰোঁ টপিক এটা বাছি লওঁ আৰু সেই টপিকটোৰ ওপৰত আমি জিকে ক্লাছটো কৰোঁ। তেনেকুৱা ধৰণে আজিৰ এটা কুৱেশ্যন লৈছিলোঁ আৰু এইটো বহুত দেখাত বহুত ইজি যেন লাগে বাট তাৰ ভিতৰত কিছুমান বহুত সৰু সৰু বস্তু আমি যিখিনি পঢ়িব লাগে আৰু আমাৰ দেখিয়ে গম পোৱা যায় যে এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট টপিক হয় আমাৰ যিকোনো এক্সামৰ বাবে আৰু মই যিখিনি PYQ লৈছোঁ সেইখিনি কমপ্লিটলি থাৰ্ড গ্ৰেড লেভেলৰ PYQ হয় আৰু সেই থাৰ্ড গ্ৰেড লেভেলৰ ছেম লেভেলৰ আমি কুৱেশ্যনবোৰৰ পৰাই টপিকটো এক্সট্ৰাক্ট কৰিছোঁ ঠিক আছে। তো আজিৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। সেইটোতো আপোনালোকে দেখি ভাবিছে এইটো আটাইতকৈ ইমান ইজি কুৱেশ্যন এটা বাট ইয়াৰ লগত ৰিলেটেড আকৌ কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে সেই ওপৰত ভিত্তি কৰি আমি আজি টপিকটো আলোচনা কৰিম। প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু। তো এইটোৰ কুৱেশ্যনৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত টাইপ কৰিব পাৰে। চ' আমি সেই কুৱেশ্যনটোৰ পৰা এইখিনি কথা যিটো আমি টপিক এক্সট্ৰাক্ট কৰি ওলাইছোঁ সেইটো হৈছে নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া। চ' আজি আমি এইটো টপিকৰ ওপৰত ক্লাছটো কৰিম ঠিক আছে। আই হোপ আপোনালোকে জিকেৰ যিটো ক্লাছ 1 আছে সেইটো অলৰেডি নোট ডাউন কৰিছে। মই কৈছিলোঁ কেনেকুৱাকৈ পঢ়িব নোট ডাউন কৰিব দেন মাল্টিপল টাইম ৰিভাইজ কৰিব আৰু তাৰ ওপৰত আমি কি কৰিম যেতিয়া আমাৰ জিকেৰ 5-6টামান ক্লাছ হৈ যাব তাৰ ওপৰত আমি একদিন MCQ ডিছকাছ কৰিম ঠিক আছে। গতিকে আজি জিকে ক্লাছটো তেনেকৈ লিখি পেলাই নোট ডাউন কৰিব। চ' নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া যিটো আৰু এটা কথা কৈ দিওঁ এই জিকে টপিকবোৰ কিছুমানে কৈছে অসমীয়াত দিয়ক। অসমীয়া ইংলিছ বুলি তেনেকুৱা কথা নহয়, একেবাৰে সৰু সৰু কিছুমান বস্তু যিখিনি ইংলিছ হওক অসমীয়া হওক কিছুমানৰ এছামিজ টাৰ্মো নাথাকে বা যিখিনি কথা আছে সেইখিনি বহুত সহজভাৱে আপোনালোকে ক্লাছটোত এনেই বুজি পাব। পিছলৈকে কিছুমান টাৰ্ম যদি অলপ দীঘলীয়া হয় য'ত নেকি অসমীয়া ইংলিছৰ ক্ষেত্ৰত অলপ দিগদাৰ হয় তাত মই অসমীয়াখিনিও ইনক্লুড কৰি দিম ঠিক আছে। তো মই কি ক'লোঁ আজিৰ টপিকটো নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া। ফাৰ্ষ্ট আমি নেশ্যনেল ফ্লেগৰ ওপৰত যিখিনি ইম্পৰ্টেণ্ট আমাৰ ফেক্টছ আছে সেইখিনি আমি চাম ঠিক আছে। তেনেকুৱাকৈ আন যিখিনি আমাৰ নেশ্যনেল চিম্বলছ আছে সেইখিনিৰ ওপৰতো আমি ডিছকাছ কৰিম। চ' নেশ্যনেল ফ্লেগত মই ইয়াত অলৰেডি বেছি ইনফৰ্মেশ্যন থকা কিছুমান পিকচাৰ্ছ অলৰেডি ইনক্লুড কৰিছোঁ। তাৰ ভিতৰত আমি আটাইতকৈ ইম্পৰ্টেণ্টখিনি নোট ডাউন কৰিম যিখিনি আমাৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে। চ' মেইনলি যিটো মনত ৰাখিবলগীয়া নেশ্যনেল ফ্লেগৰ ওপৰত তেওঁলোকৰ মন পচন্দৰ কুৱেশ্যন হয় সেইটো হৈছে নেশ্যনেল ফ্লেগখন ডিজাইন কোনে কৰিছিলে। ইয়াত লেখা আছে পিংগালী ভেংকায়া ঠিক আছে। তো এইটো কথা মনত ৰাখিব নেশ্যনেল ফ্লেগখন কোনে ডিজাইন কৰিছিলে। এইটোতো অসমীয়াত আপোনালোকক ক'ব লগা নাই ডিজাইন কৰিছিল তাত আমি জাষ্ট এনচাৰটো কি হ'ব অসমীয়াটো কি হ'ব পিংগালী ভেংকায়াই হ'ব হয়নে। এইবোৰ কথা সেইকাৰণে মই অসমীয়াত লিখি দিয়া নাই ঠিক আছে। তো এইটো লিখি ল'ব আপোনালোকে এনেকুৱা ধৰণে লিখি ল'ব। মই জাষ্ট এক্সাম্পল দিছোঁ যে ডিজাইন কোনে কৰিছিলে পিংগালী ভেংকায়া ঠিক আছে। আকৌ নেশ্যনেল ফ্লেগখন কেতিয়া এডপ্ট কৰা হৈছিলে ইয়াত লিখাই আছে অফিচিয়েলি এডপ্টেড অন July 22, 1947। চ' নেশ্যনেল ফ্লেগখন আমাৰ কেতিয়া এডপ্ট কৰা হৈছিলে ইট ৱাজ এডপ্টেড অন 22 জুলাই 1947ত আমাৰ নেশ্যনেল ফ্লেগখন এডপ্ট কৰা হৈছিলে। আৰু কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ যিখিনি আমি অলৰেডি জানো অশোক চক্ৰত আমাৰ কিমানটা আছে 24টা স্প'ক্স আছে। আৰু যিটো এটা কথা আমাৰ অলৰেডি ইয়াত লিখা আছে যেনেকৈ আমাৰ ফ্লেগ কেইখনৰ কেনেকুৱা ধৰণৰ আছিলে 1906ত কেনেকুৱা আছিলে 1970ত এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় 1907 আৰু 1931ত হয়নে। ইয়াত চাব পাৰে কিছুমান চিম্বল হয়তো সুধিব পাৰে 1931ত কোনটো চিম্বল ইনক্লুড আছিলে। তথাপি যিমান পাৰে সিমান বেছি ইনফৰ্মেশ্যন পঢ়াটোতো ভাল তথাপি মেইন পইণ্টখিনি আপোনালোকে নোট ডাউন কৰিব ঠিক আছে যিখিনি এক্সামত অহাৰ বেছি চান্সেছ আছে। আকৌ এটা কথা যিখিনি ৰুলৰ ওপৰত আমাৰ নেশ্যনেল ফ্লেগখনৰ যিখিনি ৰুল সেইটো কিহৰ ওপৰত দ্য ফ্লেগ কোড অফ ইণ্ডিয়া 2002ৰ ওপৰত কি কৰে আমাৰ গভাৰ্ণছ কৰে ডিছপ্লে আৰু ইউজ আমি কেনেকুৱা ধৰণে ইউজ কৰিব পাৰোঁ কেনেকুৱা ধৰণে ডিছপ্লে কৰিব পাৰোঁ সেইবোৰ ৰুলবোৰ ক'ত আছে দ্য ফ্লেগ কোড অফ ইণ্ডিয়া মনত ৰাখিব পাৰে ফ্লেগ কোড অফ ইণ্ডিয়া। আৰু এই ফ্লেগ কোড অফ ইণ্ডিয়া যিটো আছিলে কেতিয়া অনা হৈছিলে 2002ত ঠিক আছে। আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে নেশ্যনেল ফ্লেগখনৰ উইথ আৰু লেন্থৰ যিটো ৰেচিঅ' হয় সেইটো হৈছে 2:3 সেইটো আহিব পাৰে উইথ আৰু লেন্থৰ যিটো ৰেচিঅ' হয় সেইটো 2:3 হয় ঠিক আছে। তো এইখিনি কথা বাকী যিখিনি আছে এইখিনি চেফ্ৰন কালাৰটো কমলা কালাৰটো কি ৰিপ্ৰেজেণ্ট কৰে সেউজীয়া কালাৰটো কি ৰিপ্ৰেজেণ্ট কৰে এইখিনিতো আমি সৰু যেতিয়া আছিলোঁ তেতিয়া এইবোৰ পঢ়িছিলোঁ হয়নে। বাকী আৰ্টিকল 51(a) কি হয় আমাৰ যিটো ফ্লেগ আৰু এন্থেমক যিটো ৰেচপেক্ট কৰিব লাগে সেইটো ক'ত লিখা আছে আৰ্টিকল 51(a)।
আৰু মেইনলি ইম্পৰ্টেণ্ট মই ক'লো পিংগালী ভেংকায়া এডপ্টেড কৰিছিলে জুলাই 22 1947 ঠিক আছে 2:3 ৰেচিঅ' হয় আৰু আমি ক'ত তাৰ ৰুলছখিনি পাওঁ দ্য ফ্লেগ কোড অফ ইণ্ডিয়া 2002 যিটো হৈছিলে হয়নে নেক্সট উই হেভ নেশ্যনেল এমব্লেম চ' নেশ্যনেল এমব্লেমৰ ক্ষেত্ৰত আমি ইম্পৰ্টেণ্ট যিখিনি হয় সেইটো হৈছে নেশ্যনেল এমব্লেমটো কেতিয়া এডপ্ট কৰা হৈছিলে এডপ্ট কৰা হৈছিলে 26 জানুৱাৰী 1950 ঠিক আছে ইয়াতো লিখা আছে নি ইয়াত লিখা নাই তো 26 জানুৱাৰী 1950 আমাৰ কি হয় নেশ্যনেল এমব্লেম এডপ্ট কৰা হৈছিলে হয়নে তাৰপিছত হয় ইয়াত আমাৰ ক'ৰ পৰা এডপ্ট কৰিছিলে এইটো কথা যদি আমি পঢ়িব বিচাৰো এডপ্টেড ফ্ৰম এইটো মানে এডপ্টেড ফ্ৰম লায়ন কেপিটেল অফ অশোক সাৰনাথ বিহাৰৰ তো লায়ন কেপিটেল অফ অশোক সাৰনাথ বিহাৰৰ পৰা কি হয় আমাৰ নেশ্যনেল এমব্লেমটো আমি এডপ্ট কৰিছিলোঁ আৰু ইয়াত কি আছে ইয়াত 4টা লায়ন আছে ঠিক আছে দেখাত 3টা দেখা যেন লাগে এটা দেখা নাপায় কিন্তু এটা পিছফালে এটা 4টা লায়ন আছে হয়নে আৰু কি আছে ইয়াত দিয়া আছে আৰু আমাৰ ধৰ্মচক্ৰ আছে অশোক চক্ৰটো যিটো ধৰ্মচক্ৰ বুলি কোৱা হয় আৰু ইয়াত লিখা আছে সত্যমেৱ জয়তে বুলি লিখা আছে এইটো কথা মনত ৰাখিবলগীয়া বুল আছে এটা কোৱা বুল আছে যোনে হাৰ্ডৱৰ্ক ৰিপ্ৰেজেণ্ট কৰে হৰ্চ অকোৱা আছে যোনে লয়েলটি স্পীড এণ্ড এনাৰ্জি ৰিপ্ৰেজেণ্ট কৰে হয়নে বুল আৰু আছে এলিফেণ্ট এটাও আছে ঠিক আছে কি আছে কওঁ 4টা লায়ন আছে এইটোতো আমি গমেই পালো তাৰ নেক্সট দেয়াৰ ইজ এ বুল দেয়াৰ ইজ এ এলিফেণ্ট and there is a horse এইখিনি বস্তু লিখি থব ঠিক আছে কি আছে সুধিব পাৰে 4টা লায়ন আছে বুল আছে এলিফেণ্ট আছে হৰ্চ আছে আৰু কি লিখা আছে আমাৰ সত্যমেৱ জয়তে বুলি লিখা আছে আৰু সত্যমেৱ জয়তেটো আমাৰ কি হয় নেশ্যনেল মটো হয় ঠিক আছে নেশ্যনেল মটো হয় সত্যমেৱ জয়তে আৰু এই সত্যমেৱ জয়তে এইখিনি মনত ৰাখিলে আৰু এইখিনি কি হয় লায়ন কেপিটেল অফ অশোক সাৰনাথ বিহাৰৰ পৰা লোৱা হৈছিলে এইখিনি মনত থাকিব কি আছে আমাৰ এইখিনি মনত থাকিব এইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে বেছি কথা নহয় বহুত সাধাৰণ কথা আৰু কেতিয়াবা কি হয় এক্সামত সেই সাধাৰণ কথাবোৰে আমাৰ ৰৈ যায় বহুত বেছি ডিফিকাল্ট আমি বস্তুবোৰ পঢ়ি থাকোঁ কিন্তু এই সাধাৰণ কথাবোৰ আমাৰ মূৰত নাহে কেতিয়াবা কনফিউজিং হৈ যায় হয়নে গতিকে এইখিনি আমি পঢ়িব লাগিব নেক্সট উই হেভ নেশ্যনেল এন্থেম এক্সামত কেনেকুৱা তাৰমানে কোনটো বস্তু কেতিয়া আহি যায় ধৰিব নোৱাৰে কেতিয়াবা এনেকুৱা হয় যে ইনষ্টাগ্ৰামত দেখা এটা বস্তু আপোনাৰ এক্সামত কামত আহিব পাৰে ফেচবুকত দেখা বস্তু এটা এক্সামত কামত আহিব পাৰে কেতিয়াবা ৰেণ্ডমলি ইউটিউবত দেখা ভিডিঅ' এটা আপোনাৰ এক্সামত কামত আহিব পাৰে তো যিমান পাৰে সিমান ইনফৰমেশ্যন আমি বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা আমি লৈ থাকিম আপোনালোকে নিজৰ প্ৰিপাৰেশ্যন চলাই থাকিব এণ্ড আৰু মোৰ এই ভিডিঅ'টো যিটো আছে সেইটো হৈছে আপোনালোকৰ বাবে এটা এডিশ্যন মই বাৰ কৈ আছোঁ দিছ ইজ নট ইয়ৰ ফুল প্ৰিপাৰেশ্যন আপুনি নিজে কৰিব ফুল প্ৰিপাৰেশ্যন কেতিয়াও কোনো কোচিং চেণ্টাৰ বা কোনো ইউটিউব চেনেল হ'ব নোৱাৰে আমি জাষ্ট কিছুমান ভেলু এডিশ্যন এড কৰিব পাৰোঁ হয়নে ভেলু এড কৰিব পাৰোঁ হয়নে সেইটোৱে কথা তো এইবোৰ আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় নিশ্চয়কৈ ইম্পৰ্টেণ্ট কাৰণেই মই ভিডিঅ'টো বনাই আছোঁ টাইম দি পেলাই গতিকে সেইটোৱে কথা নেশ্যনেল এন্থেমৰ বিষয়ে পঢ়োঁ নেশ্যনেল এন্থেম আমাৰ নেশ্যনেল এন্থেম জনগণ মন যিটো নেশ্যনেল এন্থেম হয় আমাৰ সেইটো কি হয় কোনে লিখিছিলে কোনে কম্প'জ কৰিছিলে সেইটো হৈছে ৰবীন্দ্ৰনাথ টেগোৰে কম্প'জ কৰিছিলে ৰিটেন বাই ৰবীন্দ্ৰনাথ টেগোৰ ইটছ ভেৰি ডিফিকাল্ট টু ৰাইট ইন ডেট নোট পেড সেইকাৰণে অলপ আখৰবোৰ বেয়া হৈ যায় ৰবীন্দ্ৰনাথ টেগোৰে কি কৰিছিলে লিখিছিলে আৰু কেতিয়া লিখিছিলে এইটো লিখা আছে 1911 আপোনালোকে নোটবোৰ এনেকুৱা কৰিব মই যেনেকুৱাকৈ শ্বৰ্টকৈ লিখোঁ তেনেকুৱাকৈ আপোনালোকেও লিখি ল'ব আৰু এই নেশ্যনেল এন্থেম বুলি আমি সেইটো কেতিয়া এডপ্ট কৰিছিলোঁ এডপ্টেড অন 24 জানুৱাৰী 1950 আমি এডপ্ট কৰিছিলোঁ জনগণ মন এজ নেশ্যনেল এন্থেম আৰু ইয়াৰ লেংগুৱেজটো কি লেংগুৱেজত লিখা হৈছিলে প্ৰথমতে বেংগলী বাংলা বেংগলী লেংগুৱেজত লিখা হৈছিলে বেংগলী ইয়াত লিখা আছে জনগণ মন এজ নেশ্যনেল এন্থেম আমি লিখিছিলোঁ 24 জানুৱাৰী 1950 আৰু আমি কি জানো এইটো 52 ছেকেণ্ডছত আমি গাই শেষ কৰিব লাগে এইটো এক্সাম হয়নে চৰি এইটো গান ত' 52 ছেকেণ্ডত আমি জনগণ মনতো গাই শেষ কৰিব লাগে এইটো ৰুল হয় আৰু আমি গম পালোঁ যে ৰবীন্দ্ৰনাথ টেগোৰে লিখিছিলে ইন 1911 আৰু এডপ্ট কৰা হৈছিলে 24 জানুৱাৰী 1950 ফাৰ্ষ্ট টাইম কেতিয়া গাইছিলে ফাৰ্ষ্ট টাইম গাইছিলে কলকাতাত যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ INC যেতিয়া কনফাৰেন্স হয় তাত কলকাতা ছেশ্যনত এইটো গাইছিলে এইটো 27
ডিচেম্বৰ 1911ত ফাৰ্ষ্ট টাইম গোৱা হৈছিলে ঠিক আছে তো এইখিনি ফেক্টছ আমি নেশ্যনেল এন্থেমৰ ওপৰত মনত ৰাখিম নেক্সট উই হেভ নেশ্যনেল এন্থেম হৈ গ'ল জনগণমন নেক্সট উই হেভ নেশ্যনেল সং তো নেশ্যনেল সং হৈছে বন্দে মাতৰম আৰু বন্দে মাতৰম এতিয়া বহুত নিউজত আছে যিহেতু আমাৰ কি হ'ল 150 years of বন্দে মাতৰম কমপ্লিট হৈছে আৰু সেই মৰ্মে এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে ইটছ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হৈ পৰিব বন্দে মাতৰমৰ পৰা এটা কুৱেশ্যন থাকিবই ঠিক আছে তো নেশ্যনেল সং হয় সেইটো জনগণ মন হৈছিলে নেশ্যনেল এন্থেম আৰু বন্দে মাতৰম ইজ নেশ্যনেল সং আৰু ৱাজ ৰিটাৰ্ণ ইন কি হয় বেংগলী আৰু সংস্কৃত দুটাত লিখা হৈছিলে বাই বংকিম চন্দ্ৰ চেটাৰ্জী ঠিক আছে মই লিখি নিদিওঁ ইয়াত যিহেতু আছে বংকিম চন্দ্ৰ চেটাৰ্জী লিখিছিলে ইন 1870 আৰু যেনেকৈ কয় সেইটো 52 ছেকেণ্ডছ আৰু এইটোত আমি কি কৰিম 65 ছেকেণ্ডছত ইফ আই এম নট ৰং 65 ছেকেণ্ডছত গাই শেষ কৰিব লাগে ঠিক আছে আৰু যিটো কি হয় দ্য নেশ্যনেল সং ৱাজ ফাৰ্ষ্ট সাং বাই ৰবীন্দ্ৰনাথ টেগোৰে গাইছিলে প্ৰথমতে ক'ত INCৰ পলিচি মিট 1896ত ৰবীন্দ্ৰনাথ টেগোৰে গাইছিলে ইনস্পায়াৰ্ড বাই দ্য নেশ্যনেল সং অৰবিন্দ ঘোষ started a famous newspaper called বন্দে মাতৰম in 1905 আৰু এই গানটোৰ পৰা ইনস্পায়াৰ হৈ পেলাই অৰবিন্দ ঘোষ কি কৰিছিলে বন্দে মাতৰম বুলি এখন নিউজ পেপাৰ পাব্লিছ কৰিছিলে ফ্ৰম 1905 দ্য ফাৰ্ষ্ট ভাৰ্চন অফ দ্য ইণ্ডিয়ান ফ্লেগ ক্ৰিয়েটেড বাই Bikaji Kama in 1905 had বন্দে মাতৰম গতিকে এইখিনি ইম্পৰ্টেণ্ট ফেক্টছ হয় বন্দে মাতৰমৰ ওপৰত আৰু কিছুমান কথা এইটো হৈছে এইখিনিতো চনবোৰ মনত ৰাখিব পাৰিব এইটো ক'ৰ পৰা লোৱা হৈছিলে এইটো যদি সোধে ইট ইজ ছেকেণ্ড ফ্ৰম নভেল আনন্দ মঠ আনন্দ মঠৰ পৰা লৈ আহিছিলে হয়নে এইখিনি কথা আমি মনত ৰাখিব পাৰোঁ নেক্সট উই হেভ নেশ্যনেল এনিমেল সেইটোতো জানে নেশ্যনেল এনিমেলৰ বিষয়ে এইটো কুৱেশ্যনটোৱে আছিলে আমাৰ হয়নে যিটো আমি PYQৰ পৰা লৈছিলোঁ নেশ্যনেল এনিমেল আৰু নেশ্যনেল এনিমেল হৈছে আমাৰ দ্য বেংগল টাইগাৰ দ্য বেংগল টাইগাৰ ইয়াত লিখা আছে ৰয়েল বেংগল টাইগাৰ বুলি ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া কেতিয়া ষ্টেটাছটো দিয়া হৈছিলে এপ্ৰিল 1973 আৰু ইয়াত যিখিনি আমাৰ নেশ্যনেল এনিমেল হয় বা নেশ্যনেল বাৰ্ড হয় তেওঁলোকৰ সেইবোৰৰ চাইণ্টিফিক নেমটো আমি মনত ৰাখিব পাৰোঁ হয়নে দিছ ইজ এ পেন্থেৰা টাইগ্ৰিছ দিছ ইজ দ্য চাইণ্টিফিক নেম অফ বেংগল টাইগাৰ সেইটো কথা মনত ৰাখিব যিখিনি আমাৰ চাইণ্টিফিক নেম হয় সেইখিনি আমি অলপ গুৰুত্ব দিব লাগে এইবোৰৰ ক্ষেত্ৰত নেশ্যনেল এনিমেল বাৰ্ডৰ ক্ষেত্ৰত ঠিক আছে চ' পেন্থেৰা টাইগ্ৰিছ এইটো হৈছে আমাৰ চাইণ্টিফিক নেম অফ নেশ্যনেল এনিমেল আৰু এই আমাৰ কি হ'ল যেতিয়া 1972 হয় ঠিক আছে 1972ৰ আগত যিখিনি আছিলে 1972ত মানে 1973ত আমাৰ বেংগল টাইগাৰক নেশ্যনেল এনিমেল বুলি মনা হৈছিলে 1972ত কিন্তু কি আছিলে লায়ন ৱাজ দ্য নেশ্যনেল এনিমেল ঠিক আছে লায়নহে আমাৰ নেশ্যনেল এনিমেল আছিলে আৰু 1973ৰ পৰা আমি কি কৰিলোঁ টাইগাৰক নেশ্যনেল এনিমেল বুলি ঘোষণা কৰা হ'ল আৰু সেই মৰ্মে 1973ত কি হৈছিলে প্ৰজেক্ট টাইগাৰো লঞ্চ কৰা হৈছিলে হয়নে প্ৰজেক্ট টাইগাৰো লঞ্চ কৰা হৈছিলে আৰু টাইগাৰ কনজাৰ্ভেশ্যনৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হৈছিলে এই গোটেই কথাখিনি পঢ়িলে কিছুমান এডিশ্যনেল ইনফৰমেশ্যনো আপোনালোকে লাভ কৰিব আৰু ইয়াৰ যদি IUCN ষ্টেটাছ চাই টাইগাৰ ইনডেঞ্জাৰ্ড হয় হয়নে আৰু যিখিনি আমাৰ টাইগাৰ ষ্টেট বুলি কয় যদি আৰু এইটো হৈছে নেশ্যনেল টাইগাৰ আৰু টাইগাৰ ষ্টেট অফ ইণ্ডিয়া বুলি কয় যদি তাক মধ্যপ্ৰদেশ বুলি ক'ব লাগিব মধ্যপ্ৰদেশৰ টাইগাৰ ষ্টেট অফ ইণ্ডিয়া বুলি কোৱা হয় এইটো এটা এডিশ্যনেল ইনফৰমেশ্যন হয় মধ্যপ্ৰদেশ ইজ অলছ' ন'ন এজ টাইগাৰ ষ্টেট অফ ইণ্ডিয়া ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো কেতিয়াবা আহিব পাৰে ইয়াত লিখা আছে হোৱাট ইজ দ্য নেশ্যনেল কিছুমান ফেক্টছ হয় ইয়াৰ ভিতৰত এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে এইটো যে হোৱাট ইজ দ্য নেশ্যনেল একুৱাটিক এনিমেল একুৱাটিক অৰ্থত পানীৰ ক্ষেত্ৰত যিটো হয় ত' নেশ্যনেল একুৱাটিক এনিমেল বুলি কোৱা হয় ৰিভাৰ ডলফিনছ হুইচ আৰ এ ৰেয়াৰ স্পেচিছ অফ ডলফিনছ ইজ দ্য নেশ্যনেল একুৱাটিক এনিমেল আমাৰ ইণ্ডিয়াৰ নেশ্যনেল একুৱাটিক এনিমেল হৈছে ৰিভাৰ ডলফিন ঠিক আছে এইটো কেতিয়াও ভুল নকৰিব কেতিয়াবা এনেকুৱা লাগে ইণ্ডিয়াত ডলফিন এনেকুৱা নহয় বাট ৰিভাৰ ডলফিন ইজ আৱাৰ নেশ্যনেল একুৱাটিক এনিমেল একুৱাটিক মানে পানীৰ লগত জড়িত হয়নে নেক্সট উই হেভ নেশ্যনেল বাৰ্ড এইখিনিতো গমেই পায় নেশ্যনেল বাৰ্ডৰ ক্ষেত্ৰত বেছিকৈ ক'বলগীয়া একো নাই পিকক হৈছে আমাৰ নেশ্যনেল বাৰ্ড হয় ইয়াত পঢ়িলে কিছুমান এডিশ্যনেল ইনফৰমেশ্যন পাই যাব আৰু 1963ত এইটো কি হৈছিলে ডিক্লেয়াৰ হৈছিলে আৰু ইয়াৰ IUCN ষ্টেটাছ ইমান বেছি যিহেতু আমাৰ পিককৰ সংখ্যা ভালেখিনি আছে সেইকাৰণে ইমান IUCN ষ্টেটাছো লিষ্ট কনচাৰ্ণ কেটেগৰীত আমাক ৰখা হৈছে আৰু ইয়াৰ যিটো চাইণ্টিফিক নেম সেইটো
ইয়াত লিখা আছে নে নাই মই লিখা আছে পেভো ক্ৰিষ্টেটাছ ক্ৰিষ্টেটাছ হয়নে পেভো ক্ৰিষ্টেটাছ হৈছে চাইণ্টিফিক নেম অফ নেশ্যনেল বাৰ্ড বা চাইণ্টিফিক নেম অফ পিকক হয়নে এইখিনি মনত ৰাখিলে হ'ব বেলেগ একো ইনফৰমেশ্যন নাই তেনেকৈ দেন উই হেভ নেশ্যনেল ট্ৰী হৈছে আমাৰ বনিয়ান ট্ৰী আৰু বনিয়ান ট্ৰী তেনেকুৱাকৈ কিয় বনিয়ান ট্ৰী হয় কাৰণ বনিয়ান ট্ৰীৰ ক্ষেত্ৰত আমাৰ বহুত বেছি মাইথলজিকেল কিছুমান বিলিফছ জড়িত হৈ আছে কি বহুত বেছি আমাৰ কি হয় পূজা পাৰ্বণতো কি বহুত ইউজ হয় বহুত পূজা কৰা হয় ইয়াক বনিয়ান ট্ৰীক সেই মৰ্মে ভাগৱত গীতাতো মেনশ্যন কৰা আছে ইয়াক দ্য ট্ৰী অফ উইজডম বুলি মেনশ্যন কৰা আছে আৰু গৌতম বুদ্ধা আছিলে তেখেতেও এই বনিয়ান ট্ৰীৰ তলতে কি কৰিছিলে মেডিটেশ্যন কৰিছিলে গতিকে সেই মৰ্মে বনিয়ান ট্ৰী কি হয় আমাৰ যে নেশ্যনেল ট্ৰী হিচাপে ঘোষণা কৰা হয় আৰু বনিয়ান ট্ৰীৰ যিটো চাইণ্টিফিক নেম হয় সেইটো হৈছে ফিকাছ পেনভেলেন্সিছ দিছ ইজ দ্য চাইণ্টিফিক নেম অফ বনিয়ান ট্ৰী দেন উই হেভ নেশ্যনেল কেলেণ্ডাৰ অফ ইণ্ডিয়া হৈছে আমাৰ যিটো বৰ্তমান আমি যিটো ইউজ কৰোঁ সেইখন নেশ্যনেল কেলেণ্ডাৰ কিন্তু নহয় ঠিক আছে আমাৰ নেশ্যনেল কেলেণ্ডাৰখন হৈছে চাকা কেলেণ্ডাৰ বুলি কোৱা হয় য'ত আমি চাকা এৰাৰখিনি এডপ্ট কৰিছোঁ ঠিক আছে ত' চাকা বেছড অন চাকা এৰা আৰু ফাৰ্ষ্ট মান্থ যিটো হয় সেইটো হৈছে চৈত্ৰ হয় বহুত বেছি ইম্পৰ্টেণ্ট আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট 22 মাৰ্চৰ পৰা ষ্টাৰ্ট হয় আমাৰ যিখন নেশ্যনেল কেলেণ্ডাৰ হয় ইণ্ডিয়াত তাত হয় ফাৰ্ষ্ট ডেটটো কি হয় 22 মাৰ্চৰ পৰা ষ্টাৰ্ট হয় আৰু যদি লিপ ইয়াৰ হয় তেতিয়া মাৰ্চ 21 তাৰিখৰ পৰা 21 মাৰ্চৰ পৰা ষ্টাৰ্ট হয় যদি লিপ ইয়াৰ হয় আৰু যদি লিপ ইয়াৰ নহয় 22 মাৰ্চৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে 365 ডেজ থাকে আৰু কেতিয়া এডপ্ট কৰা হৈছিলে 22 মাৰ্চ 1957ত এডপ্ট কৰা হৈছিলে হয়নে সেই মৰ্মে আমাৰ কি হয় 22 মাৰ্চৰ পৰা আমাৰ চাকা এৰাৰ অৰ্থাৎ যিখন নেশ্যনেল কেলেণ্ডাৰ হয় তাৰ প্ৰথম দিনটো আৰম্ভ হয় চাকা এৰা কি হয় started in 78 CE by King কনিষ্কৰ দ্বাৰা হৈছিলে The Saka calendar became the basis of Indian national calendar in 1957 আৰু এতিয়াও কিছুমান কি হয় অফিচিয়েল গভৰ্ণমেণ্ট ডকুমেণ্টছত কি হয় ইয়াক ইউজ কৰা হয় ইয়াৰ মান্থছবোৰ চাব পাৰে চৈত্ৰ বৈশাখা এইবোৰ গোটেইখিনি পঢ়িব পাৰে ক'ত কিমান লেন্থৰ হয় 30 by 31 ডেজ নেক্সট 31 ডেজে আছে গোটেইখিনি তাৰপিছত একেলগে 30 ডেজৰ হয় হয়নে গতিকে ভালেখিনি বেলেগ মেইন মনত ৰাখিবলগীয়া যে আমাৰ ষ্টাৰ্ট হয় 22 মাৰ্চৰ পৰা আৰু 22 মাৰ্চ 1957ত এডপ্ট কৰা হৈছিলে কিহৰ ওপৰত বেছ কৰি চাকা এৰাৰ ওপৰত বেছ কৰি আমাৰ কেলেণ্ডাৰখন হয় দিছ ইজ নন এজ দ্য নেশ্যনেল কেলেণ্ডাৰ অফ ইণ্ডিয়া আৰু আমি যিটো এতিয়া ইউজ কৰোঁ সেইখন হৈছে গ্ৰিগৰিয়ান কেলেণ্ডাৰ আৰু ইয়াত কি হয় আমি চ'লাৰ কেলেণ্ডাৰ বুলি কওঁ অৰ্থাৎ সূৰ্যৰ একবাৰ ঘূৰিলে সেনেকুৱা ধৰণে আমি কি কৰোঁ আমি ইয়াত ডেজবোৰ গণো বা বছৰটো ষ্টাৰ্ট কৰোঁ হয়নে কিন্তু আগৰখন কি আছিলে চাকা এৰাৰখন 22 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছিলে ঠিক আছে ত' এইখিনি আছিলে আমাৰ কেলেণ্ডাৰৰ ওপৰত গ্ৰিগৰিয়ান কেলেণ্ডাৰ বুলি কোৱা হয় নেকি প্ৰনাউন্সিয়েশ্যনটো অলপ বেলেগ হয় চ' নেক্সট উই হেভ নেশ্যনেল ফ্লাৱাৰ ইয়াত ফটোখন ভুল হৈ গ'ল নেশ্যনেল ফ্লাৱাৰত আমাৰ কি হয় সেইটো জানো সকলোৱে লোটাছ নন এজ নীলম্বু নিউচিফেৰা টো হয় ইয়াৰ চাইণ্টিফিক নেম এইটো লিখিলে হয় বেছি মনত ৰাখিব লগা নাই লোটাছ হয় আৰু লোটাছৰ চাইণ্টিফিক নেম হৈছে নীলম্বু নিউচিফেৰা এই ফটোখন মই ৰিপ্লেচ কৰি দিম নেক্সট উই হেভ নেশ্যনেল ফ্ৰুট আৰু কি মেংগ' আৰু মেংগ'ৰ যিটো চাইণ্টিফিক নেম সেইটো মনত ৰাখিব লাগিব মেগনিফেৰা ইণ্ডিকা ইয়াত গম পাইছেনে এনেকুৱা ধৰণৰ মেগনিফেৰা ইণ্ডিকা মেংগ'ৰ চাইণ্টিফিক নেমটো মই বহুত কুৱেশ্যন পেপাৰত দেখিছোঁ তেনেকুৱাকৈ আমাৰ বেলেগ যিখিনি নেশ্যনেল আমাৰ যি আছে বাৰ্ড হওক এনিমেল হওক সেইখিনি চাইণ্টিফিক নেমটো কিন্তু আপোনালোকে চাই ল'ব সেইটো আহিব পাৰে ঠিক আছে ত' চাইণ্টিফিক নেমটো কি পালোঁ মেগনিফেৰা ইণ্ডিকা চ' পঢ়িবলগীয়া আমাৰ নেশ্যনেল যিখিনি চিম্বলছ আছিলে সেইখিনিৰ ভিতৰত এইখিনি ইম্পৰ্টেণ্ট আছিলে ইউ কেন শ্বেয়াৰ দিছ ভিডিঅ' উইথ দ্য নিডি এছপাৰেণ্ট যোনে নেকি প্ৰিপাৰেশ্যন কৰি আছে আৰু আপোনালোকে কেনেকুৱা ধৰণৰ মানে প্ৰিপাৰেশ্যনটো কেনেকুৱা চলি আছে জিকে চিৰিজৰ নোটছটো বনাইছে নে নাই কমেণ্ট ডাউন কৰি জনাব আৰু মই ডেইলি ক্লাছ দিব নোৱাৰিম বাট আই উইল ট্ৰাই কি সপ্তাহত দুটাকৈ এটলিষ্ট ক্লাছ মই দিব পাৰোঁ এটা হৈছে বৃহস্পতিবাৰে আৰু এটা ছানডে ঠিক আছে আৰু ৰবিবাৰে এই দুদিন মই ক্লাছ দিবলৈ ট্ৰাই কৰিম আৰু পিছলৈকে এই দুদিনৰ মাজত আমাৰ কি হ'ব আন চিৰিজবোৰো ষ্টাৰ্ট হৈ যাব প্ৰথমতে মই জাষ্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ এতিয়া যিহেতু জ'চটো অলপ কমি আছে আপোনালোকৰ
গতিকে লাহে লাহে এটলিষ্ট ফ্ল'টো আহিলে আমি কি কৰিম, পিছলৈকে বেছি ক্লাছ দিবলৈ চেষ্টা কৰিম, ঠিক আছে। চ' দ্যাটছ অল ফ্ৰম মাই চাইড। থেংক ইউ এভৰিৱান। কিপ ৱৰ্কিং হাৰ্ড।